প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো। জীৱিত ব্যক্তিক মৃত সজোৱাৰ অভিযোগ উঠিছে এগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে আৰু যিগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে সেইগৰাকী বিজেপি নেতাই কিন্তু শিক্ষকতা কৰি আছে। শিক্ষকতা কৰি থকা অৱস্থাত সেইগৰাকী নিজকে এজন বিজেপিৰ স্বয়ংভূ নেতা হিচাপে দাবী কৰে আৰু অন্য এগৰাকী শিক্ষকৰ সৈতে কাজিয়াত লিপ্ত হৈছিল আৰু তাৰ পিছতেই এইজন বিজেপি নেতাই এতিয়া অন্য এজন শিক্ষকৰ নাম ভোটাৰ লিষ্টত মৃত ঘোষণা কৰি নাম কাটিছে আৰু তাৰ পাছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। এই ঘটনা সংঘটিত হৈছে এইখন অসমতে। আমি সবিশেষ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। এই মুহূৰ্তত ডাঙৰ খবৰ, জীৱিত ব্যক্তিক মৃত সজোৱাৰ অভিযোগ বিজেপি নেতাৰ বিৰুদ্ধে। শিক্ষক হৈও বিজেপিৰ নেতাগিৰি কৰাৰ অভিযোগ উত্থাপিত হৈছে আজমত আলীৰ বিৰুদ্ধে। জীৱিত ব্যক্তিক মৃত দেখুৱাই ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰিছে নাম। পূব কিসমত হাছদ নাদাৰু শেখ বিদ্যালয়ৰ এগৰাকী শিক্ষক আৰু এবাদুল্লাহ শেখৰ নাম এতিয়া ভোটাৰ তালিকাৰ পৰা কটাৰ অভিযোগ উত্থাপিত কৰিছে। এই মুহূৰ্তত সেই খবৰ জনাইছো। ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মৃত ব্যক্তিক এতিয়া জীৱিত ব্যক্তিক এতিয়া মৃত সজাই এনেদৰে ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰাৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী স্বয়ংভূ বিজেপি নেতাৰ বিৰুদ্ধে। আমি পুনৰবাৰ জনাইছো, জীৱিত ব্যক্তিক মৃত সজোৱাৰ অভিযোগ উত্থাপিত হৈছে বিজেপি নেতাৰ বিৰুদ্ধে। শিক্ষক হৈও বিজেপিৰ নেতাগিৰি কৰাৰ অভিযোগ উত্থাপিত হৈছে আজমত আলী শেখৰ বিৰুদ্ধে আৰু জীৱিত ব্যক্তিক মৃত দেখুৱাই এই আজমত আলী শেখে ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰাৰ অভিযোগ উত্থাপিত কৰিছে পূব কিসমত হাছদ নাদাৰু শেখ LP স্কুলৰ শিক্ষক আজমত আলী শেখৰ। এই কাণ্ডৰ পাছতে এতিয়া ভুক্তভোগীয়ে এনেদৰে সংবাদ মাধ্যমৰ আগত নিজৰ নাম কৰ্তন কৰাক লৈ ক্ষোভ প্ৰকাশ কৰিছে আৰু এই ব্যক্তিজন এবাদুল্লাহ শেখ আৰু এবাদুল্লাহ শেখৰ নাম ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰাৰ অভিযোগ উত্থাপিত হৈছে। এবাদুল্লাহ শেখক মৃত ঘোষণা কৰাৰ অভিযোগ উত্থাপিত হৈছে। এতিয়া জীৱিত ব্যক্তিক মৃত সজাইছে এনেদৰেই এতিয়া বিজেপি নেতাৰ বিৰুদ্ধে। এই ব্যক্তিজনৰ ফটো আপুনি ভালদৰে মন কৰক। এই ব্যক্তিজনৰ নাম আজমত আলী শেখ আৰু আজমত আলী শেখে শিক্ষকতাৰ সমান্তৰালভাৱে নিজকে এতিয়া বিজেপিৰ নেতা হিচাপে চিনাকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে। এই অভিযোগ আমাৰ নহয়, এই অভিযোগ দিছে এবাদুল্লাহ শেখ নামৰ এগৰাকী ব্যক্তিয়ে আৰু এই এবাদুল্লাহ শেখৰ নাম মৃত বুলি ভোটাৰ তালিকাৰ পৰা কটাৰ অভিযোগ উত্থাপিত হৈছে আৰু ঘটনা সন্দৰ্ভত এতিয়া ধুবুৰী আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী এবাদুল্লাহ শেখ। এবাদুল্লাহ শেখে এই ঘটনা সন্দৰ্ভত তদন্ত কৰি তেওঁক ন্যায় প্ৰদানৰ দাবী উত্থাপন কৰিছে। আমি পুনৰবাৰ জনাই আছো, এতিয়া আজমত আলী শেখ নামৰ এগৰাকী ব্যক্তি যিগৰাকী শিক্ষক, কিন্তু তেওঁ নিজকে বিজেপিৰ স্বয়ংভূ নেতা সজাবলৈ দম্মালি মাৰি ফুৰে আৰু তাৰ পাছতেই এতিয়া জীৱিত ব্যক্তিক মৃত সজাই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ অভিযোগ উত্থাপিত হৈছে। মুহূৰ্তত মন্তব্য আছে, আমি মন্তব্য শুনোৱাৰ চেষ্টা কৰিছো। ভুক্তভোগীৰ মন্তব্য আছে, সেই মন্তব্য আগবঢ়াইছো। বিচাৰিছো যে এজন আমাৰে স্থানীয় BLO শিক্ষক, তেওঁ কৰিলে কি, জীৱন্ত মানুহ এজনক মৃত্যু বনালে। মই জীয়াই আছো, মোক মৃত্যু দেখুৱালে। এইবাৰ 25 ভোটাৰ লিষ্টত মোক মৃত্যু দেখুৱালে। এই খবৰটো মই পালোঁ, মোৰ সৰু ভাইটি এজনে ভোটাৰ লিষ্টত কিবা এটা কাৰণত ভোটাৰ লিষ্টখন পাই মোক খবৰ দিলে, দাদা তোমাৰ ভোটাৰ লিষ্টত এনেকুৱা প্ৰব্লেম হৈছে। তাৰপিছত মই ক'লোঁ মোক অলপ দেখাই দিয়কচোন। মই ভোটাৰ লিষ্টখন চালোঁ, চোৱাৰ পিছত দেখোঁ কথাটো সত্যই। তাৰপিছত এতিয়াতো BLOক আমাৰ কথাখিনি জনাব লাগে। যেতিয়া BLOক জনাব গৈছোঁ, তেওঁ ক'লে মই কৰিছোঁ, কি কৰিব, নাম হ'ল BLOৰ নাম হ'ল আজমত আলী শেখ, যি কৰিব ইচ্ছা থাকে কৰ, মই কৰিছোঁ আৰু তুমিতো তুমি মৰা মানুহ, তুমি যে জীয়াই থকা নাই, তেনেকুৱা বুলি মোক কৈছিলে। আৰু তেওঁ আছিলে পূব কিসমত হাছদ নাদাৰু শেখ LP স্কুলৰ শিক্ষক। তো শিক্ষকজনৰ বহুত দুৰ্নীতি, আগৰে পৰা বহুত দুৰ্নীতি বিজেপি কৰে। তেওঁৰ ধমক চৰকাৰী পক্ষৰ আৰু বিজেপি কৰি থাকে। তেওঁ পুলিচ প্ৰশাসন অমুক তমুক তেওঁৰ হাততে বোলে চব কিছু। বিজেপিৰ ভাবুকি সকলো সময়তে দি থাকে আৰু মোৰ চাকৰি খাব,
তাৰপিছত মোক এনেইতো ডিভোটাৰ মোৰ চেষ্টা কৰিছিলে মোক ডিভোটাৰ বনোৱাৰ, কিন্তু ডিভোটাৰ বনাব নোৱাৰিলে, লাষ্টত ডিলেট কৰি দিলে, মানে একদম মোৰ নামটো কৰ্তন কৰি দিলে ভোটাৰ লিষ্টৰ পৰা। মই যেতিয়া তাক সুধিছিলোঁ যে কিয় কৰিলে এইখিনি, মই ইলেকশ্যন অফিচত প্ৰথমতে গৈছিলোঁ, নাইজন হয় গৈছিলোঁ, তাতে গৈ কৈছিলোঁ যে মোৰ এনেকুৱা ঘটনা হোৱাৰ কাৰণ কি, কিবাতো মিষ্টেক হ'ব পাৰে, কম্পিউটাৰৰ বা মেচিনাৰী বস্তুটো কিবা মিষ্টেক হ'ব পাৰে। তেওঁলোকে ক'লে নহয় BLOই কৰিছে কথাখিনি। অফিচত মোক জনালে BLO কৰিছে। পিছত BLOক আহি ধৰিলোঁ যেতিয়া, BLOক মই কৰিছোঁ, যি কৰিব ইচ্ছা থাকে কৰগৈ, মই মানে মোৰ একো কৰিব নোৱাৰোঁ, মই BJP কৰোঁ, মই চৰকাৰৰ লগত আছোঁ, চৰকাৰ মোৰ লগত আছে, একো কৰিব নোৱাৰোঁ, যি ইচ্ছা তাকে কৰ। পদক্ষেপ মানে তাৰপিছত মই যেতিয়া এইখিনি কথা ক'লে মইতো নোৱাৰিলোঁ, তাৰপিছত গৈ মই আইনৰ আশ্ৰয় ল'লোঁ, ধুবুৰী থানাত এখন এজাহাৰ দিলোঁ, তেওঁৰ বিৰুদ্ধে একশ্যন ল'ব এজাহাৰ দিলোঁ যদি, কিন্তু আজিলৈকে পুলিচে কোনো ধৰণৰ তদন্ত লোৱা নাই, পুলিচে তাৰ বিৰুদ্ধে কোনো একশ্যনো লোৱা নাই, কাৰণ তেওঁ BJP কৰে কাৰণে পুলিচে তেওঁৰ বিৰুদ্ধে একশ্যন নোলোৱা হ'ল। সেইখিনি মই ন্যায় বিচাৰোঁ, মই বিচাৰোঁ যে যিজনে অন্যায় কৰিছে, এইজন মানুহে বহুত অন্যায় কৰিছে, অকল মোৰ নহয়, এই BLOজন অকল মোৰ নহয়, আমাৰ গাঁৱৰ এই যিবিলাক অজ্ঞাত মানুহ, অশিক্ষিত মানুহ, তেওঁলোকৰ নাম কৰ্তনৰ ভাবুকি দি, তেওঁলোকৰ নামৰ কিবা এটা মানে কিবা এটা জেং লগাম ভাবুকি দি তেওঁলোকৰ পৰা পইচা লয়, একাউণ্ট নাম্বাৰ লয় আৰু কিবা কিবি লৈ থাকে, পইচা লয়, মানে এনেকুৱা বহুত অভিযোগ আহিছিল। আজি শিক্ষিত মানুহ হৈও মোৰ নাম কাটিছে, আৰু সাধাৰণ মানুহ কি কৰে, বহুত মানুহ হাৰাশাস্তি হৈছে এইজন BLOৰ এগেইনষ্টত। আৰু লাষ্টত মইতো উপায় নোহোৱা হ'লোঁ, আইনৰ আশ্ৰয় ল'লোঁ, যেতিয়া আজিলৈকে মানে পুলিচে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে। চৰকাৰক বা পুলিচ প্ৰশাসনক, আমাৰ DC মহোদয়কে এটাই অনুৰোধ জনাওঁ যে এনেধৰণৰ মানুহক উচিত শিক্ষা দিয়ক আৰু তেওঁৰ বিৰুদ্ধে কিবা এটা একশ্যন লওক, ইমিডিয়েট আমি একশ্যনটো বিচাৰোঁ। মই আপোনালোকৰ জৰিয়তে অসমবাসী তথা অসম চৰকাৰক জনাব বিচাৰিছোঁ যে এজন আমাৰে স্থানীয় BLO শিক্ষক সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।